জাহাজী কলৰ ভাজি বনাই খাইছেনে আপোনালোকে বাৰু? মই এয়া জাহাজী কলৰে ভাজি বনাই আছোঁ। ফ্ৰাই কৰিছোঁ আজি। মানে কি হ'ল, কল এথোকা আছিলে জাহাজী কলত, ধুনীয়াকৈ লাগি আছিলে। আজিকালি কলবিলাক বৰষুণ দিয়াৰ কাৰণে কেঁচুৱে খাইছে নেকি, ভাঙি পেলাই পৰি থাকিলে। আৰু মানুহজনে কাটি আনিলে, চাওকচোন এইথোকা কল। ইমান ভালকৈ মানে পৰিণত হ'বই নাপালে এইথোকা। তাকে এতিয়া পকালে চাগে বেয়াই হৈ যায় নেকি নাজানো, কিন্তু মানে জাহাজী কল দি পেলাই এতিয়া মানে ভাজিকৈ খাই আছোঁ। ভাজি খাব লাগে বুলি এইটো আগতে জনা নাছিলোঁ, কিন্তু মই আলহী খাবলৈ গৈছিলোঁ এঘৰত, তাত গৈহে গম পালোঁ যে জাহাজী কলৰো ভাজি খায়। আৰু তেওঁলোকৰ ঘৰত মানে কি কৰিছিলে, ৰঙালাও আৰু জাহাজী কল দি পেলাই ধুনীয়াকৈ ভাজি বনাইছিলে, আৰু খাই ইমান ভাল লাগিলে। আৰু মই তেতিয়াই গম পালোঁ যে জাহাজী কলৰো ভাজি বনাই খাব পাৰি। অকল কাঁচকলৰে আগতে খাই আছিলোঁ, কাঁচকলৰ সৈতেয়ে মানে ভাজি বনাই খাওঁ। আৰু এতিয়া দেখিছোঁ যে জাহাজী কলৰো ভাজি বনাব পাৰি যেতিয়া, আৰু কলখিনি এনেই নষ্ট হোৱাতকৈ ভাজি বনাই খাই আছোঁ। আজি ফ্ৰাই কৰিছোঁ, যোৱাকালিয়ে কাটি আনিলে। যোৱাকালি এনেকৈ মানে আলু দি পেলাই ভাজিছিলোঁ, খাই কিন্তু বহুত ভাল লাগিলে। আৰু এনেই কলটো নষ্ট হৈ যায় ন, আৰু পকিব বুলি থওঁতে কল থোকা ধৰক কোলাই পৰি যাবগৈ, খাব আৰু কি, তেতিয়া বেয়া হৈ যায়। আৰু আপোনালোকে ভাত পানী বনালে নে নাই? মই ভাত পানী এয়া ভাজিটো মানে আজি কি বনাইছোঁ জানে? আজি এইফালেতো কাঁচকল ফ্ৰাই কৰিছোঁ, এইফালে ভাত হৈ গ'ল, আৰু এইফালে এয়া মটৰ ঘুগুনি বনাইছোঁ, আৰু ইয়াতে কি কৰিছোঁ, অমিতা দি দিছোঁ। অমিতা দি দিছোঁ, আলু অমিতা দি দিছোঁ। দালিতে মানুহজনে খালি ক'ব দালিতে অমিতা দে, আৰু দালিত অমিতা কিমান খাই থাকিব, একদম খাই আমনি লাগি গৈছে। তাৰপিছত মই আজি বোলো বুদ্ধি কৰিলোঁ, আজি মটৰ বনাইছোঁ ঘুগুনি, মটৰতে আজি অমিতা দি দিওঁ। অমিতাখিনি বাছি দি দিম, নহয় জানো? দি দিম আৰু হৈ যাব। আৰু ঘুগুনিটো দিমেই, আৰু অমিতাখিনি বাছি দি দিলে হৈ যাব। মানুহজনে অমিতা খাই খুব ভাল পায়, আৰু অমিতাখিনি খালি দালিতে কৈ থাকে। মোৰ এটুকুৰ দুটুকুৰ খাওঁ, ইমান বেছি অমিতা খাই থাকিবলৈ মোৰ মন নাযায়, ভালো নালাগে। সেইটো কাৰণে মই আজি ঘুগুনিতে অমিতা দিলোঁ। আৰু আজি দালি চালি বনোৱা নাই। আৰু বিলাহী টক অকণো বনাইছোঁ। এইফালে এয়া বিলাহী টক বনাইছোঁ, অকণ খাম। আৰু আজি আমাৰ দুপৰীয়া খানাটো ইমানেই। বাই।